সকলোকে মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি মই বনাবলৈ লৈছো নৰসিংহ আৰু মানিমুনিৰে সৈতে শিঙি মাছৰ এখন জোল আৰু বহুত দিনৰ পৰা শিঙি মাছ কেইটামান জিয়াই থোৱা আছিল আৰু হেকিটা ভাবিলো আজি জোলে বনাও ভেদাইলতাৰ সৈতে ভাল লাগে আৰু ভেদাইলতাৰ আৰু শিঙি মাছৰ জোলকণ ভাল লাগে কিন্তু আজি মোৰ ওচৰত ভেদাইলতা নাই আৰু ওচৰতো নাই মই বিচাৰিলো বাৰু নাপালো হেয়ে ভাবিলো বাৰীত যি আছে হেৰে বনাও এয়া মই নৰসিংহৰ পাত কোমল কোমল লৈ আহিলো ধুনিয়াকৈ নৰসিংহৰ পাত ওলাই আছে আৰু মানিমুনি এয়া হাকনি বাৰীৰ পৰাই ললো পথাৰত আছে বাৰু মানিমুনি বহুত কিন্তু এতিয়া মোৰ টাইম নাই যেহেতু বনাব লৈছোৱে গতিকে হাকনি বাৰীৰ পৰাই অকমান মানিমুনি উঠাই ললো আৰু এয়া এইখিনি পাই গলো এয়া নৰসিংহ আৰু মানিমুনি এই দুবিধ পালো আৰু বাকি মোৰ মান ধনিয়া আৰু পুদিনা আছিলে মোৰ বাগানখনত সৰু বাগানখনত তাৰ পৰাই লৈ আহিলো আৰু এয়া চাওক মই ধনিয়া ললো পুদিনা মান ধনিয়া আৰু নৰসিংহ মানিমুনি আলু আদা নহৰু জালুক একেলগে লৈ লৈছো আৰু এয়া শিঙি মাছ আৰু কাৱৈ মাছ কেইটা মোৰ বহুত দিনৰ পৰা জিয়াই থোৱা আছিলে এইকিটা লৈ ললো এতিয়া হাকখিনি গুটিখিনি পিছি ললো আৰু ৰকটো উলিয়াই ললো যেহেতু আঞ্জাখনত ৰকটোহে লাগিব আৰু এতিয়া কেৰাহীখনত তেলখিনি দি দিলো প্ৰথমতে মাছখিনি ভাজি লম মাছখিনি বেছি ভাজিব নালাগে হাফ ফ্ৰাই কৰিম তেতিয়াহে আঞ্জাখন সোৱাদ লগা হয় আৰু ককৰিয়া কৰি ভাজিলে আঞ্জাখনৰ অকমানো সোৱাদ নাথাকে আৰু এয়া মই মাছকেইটা ভাজি ললো হৈয়ে গল প্ৰায় অকমান নিমখ দি দিছো আৰু মাছকেইটা এতিয়া মই উলিয়াই লম এয়া মাছখিনি ভজা হৈ গল উলিয়াই ললো আৰু সেইখিনি তেলতে পিয়াজ এটা দি দিলো আৰু পিয়াজখিনি অকমান ভাজি লম ৰঙচুৱা হোৱালৈকে আৰু তেলতে হালধি অকমানো দি দিলো আৰু এতিয়া দি দিম মই আলু এটা আলু দি দিছো আৰু আলুটো বইল কৰি দিব পাৰে মোৰ এটা আলু যেহেতু মই বইল কৰি নাথাকিলো এনেকৈ ভাজি লম আলুটো ভালদৰে অকমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লম তাৰপিছত এয়া মোৰ আলুটো ভজা হৈ গল আৰু এয়া খুন্দিলে আদা নহৰু জলকীয়া একেলগে এইখিনি দি দিলো আৰু এইখিনি অকমান সময় গন্ধ যোৱালৈকে ভাজি লম এয়া ভাজি ললো হৈ গল প্ৰায় 5 মিনিট মান সময় ভাজি ললো আৰু এতিয়া ইয়াত দি দিম মানিমুনি আৰু নৰসিংহৰ ৰসখিনি আৰু এইখিনি দিয়াৰ পাছত 5 মিনিট মান সময় ভালদৰে উতলিব দিম যেহেতু ইয়াৰ কেঁচা গোন্ধ এটা থাকে নহলে কেঁচা গোন্ধ ওলাই থাকিব গতিকে এইখিনি ভালদৰে উতলাম এয়া এইখিনি 5 মিনিট মান সময় ভালদৰে উতলাৰ পাছত এতিয়া মই ইয়াতে পানী দি দিম এক্সট্ৰা পানী এয়া পানীখিনি দি এতিয়া মই এইখিনি ঢাকন লগাই ভালদৰে সিজিবলৈ দিম আৰু দি দিলো সোৱাদ অনুযায়ী নিমখ আৰু এইখিনি মই এটা 10 পৰা 15 মিনিট সময় ঢাকন লগাই সিজিবলৈ দিলো এয়া 10 মিনিট মান উতলোৱাৰ পাছত আলুখিনি সিজি গৈছে আৰু এতিয়া মই গুটিখিনি আলু ভাঙি লম তেতিয়াহে আঞ্জাখন অকমান ডাঠ হ'ব বেছি ডাঠ নকৰো বাৰু এনেও জোলখন শিঙি মাছৰ জোল হলেহে ভাল লাগে তথাপি এটা আলু দি দিছো বেছি পনীয়া হলেও ভাল নালাগে এভাবে এই আলুখিনি মই গুটিখিনি ভাঙি ললো আৰু এতিয়া মই ইয়াতে ভাজি লোৱা মাছখিনি দি দিম মাছখিনি দিয়াৰ পাছত 5 মিনিট মান উতলিলে হৈ যাব আঞ্জাখন আৰু বেছি সময় নালাগে যেহেতু মাছখিনি হাফ ফ্ৰাই আছিলে ঢাকন লগাই 5 মিনিট মান হোৱাৰ পাছত এয়া চাওক আঞ্জাখন হৈয়ে গৈছে আৰু এতিয়া মই ইয়াতে ধনিয়া পাত অকমান দি দিম আৰু ধনিয়া পাতখিনি দিয়াৰ পাছত মোৰ আঞ্জাখন ৰেডি হৈ গল আৰু এয়া নমাই থৈ দিম এয়া মোৰ আজিৰ শিঙি মাছৰ জোলকণ ৰেডি হৈ গল আঞ্জাখন হোৱাৰ পাছত নৰসিংহৰ পাত কেইটামান ৰৈ গৈছিলে সেইকেইটা ধুনীয়াকৈ বেচনত দি বৰ বনালো আৰু ভাতো হৈ গল মোৰ আৰু ইফালে ভাজি এখন বনালো জহা কোমোৰা আছিলে এই জহা কোমোৰা আৰু লগতে তাতে মটৰ আৰু সৰু আলু দি এখন ভাজি বনালো আৰু আজি দুপৰীয়া সাজ এনেকৈ ৰেডি কৰিলো ভাজিখনো হৈ গল আৰু এয়া দুপৰীয়া কাহিখন সজালো ভাত দিলো আৰু নৰসিংহ মানিমুনি আৰু মাছৰ জোলকণ শিঙি মাছৰ এয়া দিলো জহা কোমোৰাৰ ভাজিকণ আৰু নৰসিংহ পাতৰ বৰ তাৰপিছত ইফালে তিলৰ চাটনি বনাইছিলো আজি ভোট জলকীয়া নাই এটা নৰমেল জলকীয়া দি দিছো পকা জলকীয়া আৰু এপিচ নেমু
আৰু লগতে এয়া সালাড আৰু আজি দুপৰীয়া সাজ মই এনেদৰে খালো বহুত তৃপ্তিৰে আপোনালোকেও এনেদৰে ঘৰতে থকা মানে নৰসিংহটো সকলোৰে ঘৰত থাকে নৰসিংহ মানিমুনি প্ৰায় ঘৰত থাকে তেনেকৈ বনাই খাবচোন খুবেই ভাল লাগে আৰু তেনে হেলদিও হয় যেহেতু ঔষধি গুণযুক্ত হয় আমাৰ এইবিলাক শাক পাচলি গতিকে এনেকৈ বনাই খাব আৰু মোৰ আজি ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব